নমস্তে বন্ধুসকল, মই নিত্যানন্দ দাস। চাকৰি সূত্ৰে পোষ্টিং হ'ল ৰাজস্থানৰ বিকানেৰ বুলি এটা এৰিয়া। তো ধুনীয়া জেগা আহি পাইছোঁ। কেতিয়াও জইন কৰা নাই, বাট অলপ ঘূৰি আছোঁ ওচৰে পাঁজৰে। তো ফাৰ্মিঙৰ কাৰণে ভাল জেগা, মানে ইয়াতে এনেকুৱা মানে বহুত দেখিছোঁ য'ত মানে কি কৰিছে মানে মানুহে 150 ছাগলী 200 ভেড়া এনেকৈ মানে লৈ পেলাই ইয়াতে মানে চাৰি আছে, এনেকুৱা ৰাস্তাৰ ওচৰে ওচৰে দেখিছোঁ। তাৰপিছত আৰু বহুত মানে খেতি প্ৰযুক্তি, মই আগতে পঞ্জাৱত আছিলোঁ 5 বছৰ। তো পঞ্জাৱত বহুত দেখিছিলোঁ প্ৰযুক্তি। মানে তেতিয়া ৰিয়েলাইজ হৈছিল, মানে যেতিয়া আমি আমাৰ অসম পঞ্জাৱ হাৰিয়ানাতকৈ কিজানি 20 বছৰ পিছত আছোঁ আমি ইন দ্য চেন্স অফ মানে ইউজিং টেকন'লজি। আমি কৃষি ক্ষেত্ৰত যি টেকন'লজি প্ৰয়োগ কৰোঁ সেইফালৰ পৰা চাব গ'লে আমি 20 বছৰ পিছত আছোঁ। তো এতিয়া আকৌ ৰাজস্থান আহিছোঁ। তো ৰাজস্থানত ফাৰ্মিং, ছাগলী, স্পেচিয়েলি ছাগলী আৰু গৰুৰ ফাৰ্মিঙৰ কাৰণে ভাল ঠাই, মানে বহুত ফাৰ্মিং হয় ইয়াত। বাকী মহাৰাষ্ট্ৰ, কৰ্ণাটকা সেইফালে বহুত হয়, মহাৰাষ্ট্ৰত বহুত ফাৰ্মিং আছে, বাট ৰাজস্থানত বহুত ফাৰ্মিং আছে আৰু। তো এতিয়া ৰাজস্থানত আহিছোঁ, সুবিধা পাম। মই এতিয়া মানে যোৱা 2 দিনত ঘূৰিলোঁ ইয়াত ৰাজস্থানৰ ওচৰে পাঁজৰে গাড়ী লৈ পেলাই। তো দেখা পালোঁ মানে বহুত ছাগলী, বহুত মানে এজন ছাগলী ফাৰ্মাৰ এজনে 150 ছাগলী 200 ছাগলী 80টা ছাগলী লৈ পেলাই ঘূৰি আছে। বহুত ভেড়া আছে। তো এনেকৈ অসংখ্য মানে কৃষকৰ ওচৰ চাপিব পাৰিম। চাকৰিৰ লগতে কিছুমান জানকাৰী, নলেজ আমি আহৰণ কৰিব পাৰিম। আৰু এইখিনি গোটেই মোৰ ইউটিউব চেনেলৰ জৰিয়তে অসমত পঠাব পাৰিম, যাতে মোৰ অসমখনে উপকৃত হ'ব পাৰে। সেইকাৰণে ভাবিছোঁ কি মানে 2-4টা এনেকৈ মই ভিডিঅ' দিব পাৰিলে কিজানি আমাৰ অসমৰ মানুহ কি নতুন উৎসাহ আৰু উদ্যমেৰে আগবাঢ়ি যাব পাৰিব। তো সেইবাবে চেষ্টা কৰিছোঁ, চাওঁ কি হয়। যেতিয়া সুবিধা পাম, ডেইলিটো মই ইউটিউবাৰ নহয়, বা মই চাকৰি সূত্ৰে ইয়াতে আহিছোঁ, গতিকে আছোঁ বহুত 3-4 বছৰ কিজানি ইয়াতে থাকিম। তো যেতিয়া মানে কৃষকৰ মানে ভাল এনেকৈ ফাৰ্মিঙৰ প্ৰজেক্ট দেখা পাওঁ, তাৰ পৰা ভাল ভিডিঅ' এটা বনাই আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। চেনেলটো চাই থাকিব। যিসকল নতুন মোৰ চেনেলত আহিছে, তো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এয়া হ'ল ৰাজস্থান। এয়া একদম ডেজাৰ্ট নহয়, বাট মানে ইয়াতে অলপ ডেজাৰ্ট মানে এতিয়া পানীৰ সুবিধা হৈছে ইয়াতে। মানে নেহেৰৰ পৰা পানী আনি, নদীৰ পৰা নেহেৰেদি পানী গাঁৱত আনি পেলাই ষ্ট'ৰ কৰি পেলাই কিছু খেতি হয়। গছ গছনি কিছু আছে ইয়াতে, বাট সিমান গছনি নাই ইয়াতে। মানে নেমু, কিক্কাৰ এনেকুৱা কিছুমান গছে ইফালে হয়। ডাঙৰ এনেকুৱা মানে হেৰি টাইপৰ গছ নহয়, মানে শাল চেগুন জাতীয় গছ নহয়। মানে সৰু সৰু পাতৰ কাঁইটীয়া মানে গছ বহুত হয় ইয়াতে।